हेलो एवरीवन ভালনে বাৰু সকলোৰে আমাৰ সকলোৰে ভাল এতিয়া হৈছে জুলাই মাহ আৰু জুলাই মাহ হৈছে গৰমৰ বন্ধ গতিকে গৰমৰ বন্ধ যেহেতু ফুৰিব নগলে হ'বনে সেই কাৰণে আমি পৰিয়ালৰ মানুহবোৰ লগ লাগি আমি যোৱাকালি গৈ আহিলো গুৱাহাটীৰ পৰা 62 কিলোমিটাৰ মান দূৰত থকা চানডুবি হোমষ্টে লেক ভিউ আৰু কি কম তাত গৈ মানে এনেকুৱা ধুনীয়া পৰিৱেশ এটা পালো যদিও ঘৰৰ পৰা শুনি গৈছিলো তাত কি আছে কি কৰিব পাম কিন্তু শুনাটো আৰু গৈ পেলাই কৰাৰ মাজত বহুত বেছি পাৰ্থক্য আছে নহয় নে হেয়া আমি ৰাতিপুৱা গৈ পালো প্ৰায় 10টা 10:30 মানত আমি আমাৰ পৰিয়াল মোৰ দাদাহঁতৰ পৰিয়াল দাদা বৌ মাইনা আমাৰ আৰু লগতে তেওঁলোকৰ মাইনাজনীৰ বান্ধৱী এজনীৰ পৰিয়াল গতিকে আমি তিনিটা পৰিয়াল একেলগে আমি গৈ লালো আৰু মানুহ যিমান ভাল লাগে ফুৰিও একেলগে ভাল লাগে নহয় নে আৰু গৈ প্ৰথমতে মই অকল বেগ থৈ প্ৰথমতে মই গুটেখিনি চাই এটা ভিডিও বনাইহে লৈছো কাৰণ ভাবিছো মই আপোনালোককো এটা ভিডিও দেখুৱাম আৰু আমি যেহেতু আগতে গৈ পাম আমি কৈ থৈছিলো গতিকে আমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰি থৈছিল আৰু খুব ধুনিয়াকৈ আমি ব্ৰেকফাষ্ট কৰি ললো আৰু ব্ৰেকফাষ্টত আছিল পুৰি ঘুগুনি কণী বইল আচাৰ আৰু লগতে গাখীৰ চাহ আৰু গৈ আৰম্ভ কৰি দিলো এয়া মই যে জুলি খুবেই ভাল পাওঁ তাৰ পিছত যেহেতু ল'ৰা ছোৱালী গৈছিল আৰু ল'ৰা ছোৱালীৰ লগতে আমি মাকবোৰেনো ফূৰ্তি নকৰাকৈ থাকিম কি কম মানে এনেকুৱা ফূৰ্তি কৰিছো এটা দিনতে আমি এটা বছৰ কি এটা যুগ আমি জীয়াই আৰু মানে আৰু এটা বস্তু কি ভাল লাগিছে জানেনে দুইজনী খেতিৰ পৰা নামি আহিছে আৰু এটা ভাগৰে জুগৰে খেতি কৰি আৰু সেইটো কাৰণে বেছি ভাল লাগিছে আৰু তাৰ পিছত আমাক লৈ যোৱা হ'ল এই বিশেষ ঠাইখনলৈ আৰু য'ত আমি পাগলৰ দৰে ফূৰ্তি কৰিছো কাৰণ আমি চহৰত ডাঙৰ হৈছো জীৱনত আমি কেতিয়াও পথাৰত নামি পোৱা নাই এইটো একো লাজৰ কথা নহয় যেহেতু আমি সুবিধা পোৱা নাই আমি নিজৰ তেনেকৈ পথাৰ পোৱা নাই কোনো পোৱা নাই কিন্তু মোৰ এটা সাংঘাতিক ইচ্ছা আছিল যে মই খুব মানে পথাৰত নামি চাব মন যায় য'ত আমি যি শস্য খাই আছো যি ভাত খাওঁ য'ৰ পৰা আমি পাওঁ সেই মেইন শিপাটো চুই চাবলৈ মোৰ বৰ মন আছিল আৰু লগতে মোৰ ল'ৰাকো সেই ফূৰ্তিখিনি দিবলৈ মন আছিল সেই টাস্কটো যাতে পাওঁ আৰু গতিকে এই সুবিধাটো আছে বুলি শুনি মই একেবাৰে না ক'ব নোৱাৰিম ইমান ফূৰ্তি কৰিছোঁ ইমান ভাল লাগিছে নহয় এই ভিডিঅ'টোত চাওঁ ইয়াতে মই পৰিছোঁ যেনেকৈ ভেকুলী জাপ মাৰে সেই তেনেকৈ মানে কি ক'ম আৰু হাঁহি ফূৰ্তি শেষ নাইকিয়া बापरे फोटो तुला आता फोटो तुला আৰু তাৰ পিছতে পথাৰৰ পৰা ওলাই আমাক লৈ গ'লে তেওঁলোকে লৈ গ'ল তাৰ ওচৰতে থকা কিছু দূৰত আমাক সেই য'ত জলপ্ৰপাতটো আছে আৰু কি ক'ম মানে তেনেকুৱা এটা জলপ্ৰপাত যে আমাৰ ইয়াতে আছে অসমত চানডুবিত মইতো দেখা নাই বাৰু এনেকুৱা ভাল লাগিছে নহয় কি ক'ম আৰু গোটেইকেইজনে তাত খুদালি গা ধুলোঁ খেলিলোঁ জঁপিয়ালোঁ আৰু আহি ধুনীয়াকৈ আমি ৰেডি কৰি থোৱা ভাত সাজ খালোঁ আৰু ভাত সাজ খুবেই চিম্পল আছিল যিখিনি গাঁৱলীয়া খাদ্য প্ৰায় তেনেকুৱাই আছিল আৰু তাৰ পিছতে আছিল ল'ৰা ছোৱালীখিনিৰ এক্টিভিটি আৰু তেওঁলোকক দিয়া হৈছিল কিছুমান মাটিৰ বাচন সৰু সৰু মাটিৰ পট আৰু তাতে তেওঁলোকক নিজৰ মতে কালাৰ কৰিব দিছিল সঁচাকৈ কৈছোঁ ইমান যে ফূৰ্তি কৰিছোঁ নহয় আমি ডাঙৰ সৰু সকলোৱে আৰু আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ সেইটোৱে কাৰণ যাতে আপোনালোকে মোৰ পৰা অকণমান হ'লেও গম পায় যিহেতু আপোনালোকে মোক ইমান মৰম দিছে সেইকাৰণে ময়ো ভাবিলোঁ যাতে মোৰ পৰা অকণমান গম পায় আপোনালোকে সেই ঠাইখিনিত গৈ সেই সময়খিনি উপভোগ কৰি আহিব পাৰে যিসকল লোকে পায় সদায় তেনেকুৱা পৰিৱেশতে থাকে তেওঁলোক খুব ভাগ্যশালী মই তাকেই ক'ম আৰু আমি যিহেতু এই বস্তুবোৰৰ পৰা বঞ্চিত আমাৰ ল'ৰা ছোৱালীবোৰ বঞ্চিত গতিকে আমি তেনে এটা দিন মাজে মাজে গৈ উপভোগ কৰাটো খুবেই প্ৰয়োজনীয় নহয়নে ল'ৰা ছোৱালীৰ লগতে আমি মাকবোৰেও কিয়নো ফূৰ্তি কৰিব নালাগে আৰু তাৰ পিছত আমি খুব সুন্দৰকৈ ঘৰলৈ বুলি ঘূৰি আহিলোঁ